বেছি ভাল লাগিছে আসলে এই টাইমত সময় আহিছো মই সতিয়ালে আৰু আজি পূৰ্ণাত শংকৰ কেন্দ্ৰৰ ৰাস মহোৎসৱ আজি বিশেষতা দিন তেওঁলোকৰ আৰু মই ৰাধা চৰিত্ৰত আজি অভিনয় কৰিম গতিকে খুব বেছি ভাল লাগি আছে যথেষ্ট আশাবাদী আৰু ইমান দৰ্শক হৈছে ইমান ৰাইজ হৈছে অকণমান ভয় লাগিছে কিন্তু খুব ভাল লাগিছে আৰু অহাৰ পৰা ইমান বেছি মৰম দিছে সকলোৱে খুব বেছি ভাল লাগিছে আশা কৰিছো ভাল লাগিব এই বছৰ প্ৰথমবাৰ মই সাহ কৰিছো ৰাণাত নাচিবলৈ মানে আচলতে এইবাৰ প্ৰথমবাৰ সাহস কৰিছো মই এইদৰে ৰাস কৰিবলৈ আগতে কেতিয়া ভাবিছিলো যিটো সাহস হোৱা নাছিল প্ৰথমবাৰ গতিকে আজি দ্বিতীয়খন ৰাস খুব ভাল লাগিছে ভয় লাগি আছে কৈছে কাৰণ প্ৰথম বছৰ এই বছৰটো মোৰ আজি দ্বিতীয়খন ৰাস গতিকে খুব আশাবাদী মই সকলোৱে খুব ধুনীয়াকৈ আয়োজন কৰিছে বৃন্দাবনখন বিশেষকৈ খুব বেছি ধুনীয়া লাগিছে দেখি নাচো নাচো লাগিছে যদিও বাৰু ইমান পাৰ্গত নহয় মই চবৰ কাৰণে আচলতে কৰিব চেষ্টা কৰিছো আৰু খুব ভাল লাগিছে ইমান ডিচিপ্লিনকৈ অনুষ্ঠান আয়োজন কৰিছে আমি অতি আপ্লুত হৈছোঁ যে আমি পূৰ্ণা শংকৰ আমাৰ দুদিনীয়া যি কাৰ্যসূচী আমাৰ এই ৰাস মহোৎসৱৰ আমি দৰ্শকৰ অভূতপূৰ্ব সহায়ে আমাক আপ্লুত কৰিছে আমাৰ যিখিনি কষ্ট হৈছিল কষ্ট আমি সাৰ্থক হৈছে বুলি ভাবিছোঁ আৰু আজি দ্বিতীয় নিশাৰ মহাময়ী অভিনেত্ৰী মহাময়ী গায়িকা ঋষা ভৰদ্বাজ আহি ৰাধা নৃত্য অভিনয় কৰি দৰ্শকক কামত দিলে আমি নিশ্চয় আনন্দিত আৰু দৰ্শকৰ বিপুল সহায়ে আমাৰ ৰাসখনা সফল সমাপ্তি হৈছে বুলি আমি বেছি ভাল লাগিছে আচলতে এই টাইমত প্ৰথমবাৰ আহিছো মই সতিয়ালে আৰু আজি পূৰ্ণাত শংকৰ কেন্দ্ৰৰ ৰাস মহোৎসৱ আজি বিশেষতা দিন তেওঁলোকৰ আৰু মই ৰাধা চৰিত্ৰত আজি অভিনয় কৰিম গতিকে খুব বেছি ভাল লাগি আছে যথেষ্ট আশাবাদী আৰু ইমান দৰ্শক হৈছে ইমান ৰাইজ হৈছে অকণমান ভয় লাগিছে কিন্তু খুব ভাল লাগিছে আৰু অহাৰ পৰা ইমান বেছি মৰম দিছে সকলোৱে খুব বেছি ভাল লাগিছে আশা কৰিছো ভাল লাগিব এই বছৰ প্ৰথমবাৰ মই সাহ কৰিছো ৰাণাত নাচিবলৈ মানে আচলতে এইবাৰ প্ৰথমবাৰ সাহস কৰিছো মই এইদৰে ৰাস কৰিবলৈ আগতে কেতিয়া ভাবিছিলো যিটো সাহস হোৱা নাছিল প্ৰথমবাৰ গতিকে আজি দ্বিতীয়খন ৰাস খুব ভাল লাগিছে ভয় লাগি আছে কৈছে কাৰণ প্ৰথম বছৰ এই বছৰটো মোৰ আজি দ্বিতীয়খন ৰাস গতিকে খুব আশাবাদী মই সকলোৱে খুব ধুনীয়াকৈ আয়োজন কৰিছে বৃন্দাবনখন বিশেষকৈ খুব বেছি ধুনীয়া লাগিছে দেখি নাচো নাচো লাগিছে যদিও বাৰু ইমান পাৰ্গত নহয় মই চবৰ কাৰণে আচলতে কৰিব চেষ্টা কৰিছো আৰু খুব ভাল লাগিছে ইমান ডিচিপ্লিনকৈ অনুষ্ঠান